আন ৰাজনৈতিক দলৰ দৰে বিজেপিয়ে বিভাজন আৰু শাসনৰ ৰাজনীতি কৰিব বিচৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। তিনি তালাক সম্পৰ্কীয় মুছলমান মহিলাৰ বিবাহৰ সুৰক্ষাৰ অধিকাৰ অধ্যাদেশ ঘোষণাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অনুমোদন। ভোগালী বিহু উদযাপনক লৈ ৰাজ্যখনত উখল মাখল পৰিৱেশ। কাইলৈ হেঁপাহৰ উৰুকা। অসমীয়া কথাছবি জয়মতীৰ চিত্ৰগ্ৰহণস্থলীক লৈ গহপুৰত ভেলাঘৰ নিৰ্মাণ। মেঘালয়ৰ কয়লা খনিত আবদ্ধ হৈ থকা 15জন শ্ৰমিকৰ উদ্ধাৰ কাৰ্যত চেন্নাইৰ প্লেনিছ টেকনলজিজ ৰবটিক প্ৰতিষ্ঠানৰ যোগদান। আৰু আগন্তুক গণৰাজ্য দিৱসত নতুন দিল্লীৰ পেৰেডত পোন প্ৰথমবাৰৰ বাবে অসম ৰাইফলছৰ মহিলা দলৰ অংশগ্ৰহণ। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আন দলসমূহৰ দৰে বিজেপিয়ে বিভাজন আৰু শাসনৰ ৰাজনীতি অথবা ভোট বেংকৰ ৰাজনীতি কৰিবলৈ বিচৰা নাই, বৰঞ্চ দেশৰ সেৱা কৰিবলৈহে বিচাৰিছে। তামিলনাডুৰ মাইলাদুথুৰাই, পাৰাম্বালুৰ, শিৱগংগা, থেনি আৰু বিৰুধুনগৰৰ বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ লগত আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত কিছুমান সুবিধাবাদী মিত্ৰজোঁট হৈছে আৰু বংশানুক্ৰমিক দলে নিজৰ নিজৰ সাম্ৰাজ্য নিৰ্মাণ কৰিবলৈ বিচাৰিছে। কিন্তু বিজেপিয়ে জনসাধাৰণৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰিছে। বিজেপিৰ কৰ্মীসকলে বিভিন্ন ঠাইৰ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। তেওঁ আৰু কয় যে সামাজিক আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ এজন লোকেও বিজেপিত শীৰ্ষস্থান দখল কৰিব পাৰে, কিন্তু আন দলবোৰৰ ক্ষেত্ৰত এনেধৰণৰ কথা ভাবিবই নোৱাৰি। Government is not working and if people dislike the BJP, then why build this alliance? Should you not be confident about yourself? The truth is they know this is a working government. They know that the poor of India, the youth of India, the farmers of India and the women of India have a strong bond with the BJP. ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তিনি তালাক অধ্যাদেশৰ পুনৰ ঘোষণাত অনুমোদন জনাইছে। আইন আৰু ন্যায় মন্ত্ৰালয়ৰ এখন অধিসূচনাত চৰকাৰে কৈছে যে মুছলমান মহিলাৰ বিবাহত সুৰক্ষাৰ অধিকাৰ অধ্যাদেশ 2019ৰ ঘোষণাত ৰাষ্ট্ৰপতি কোবিন্দে অনুমোদন জনাইছে। এই অধ্যাদেশখনৰ জৰিয়তে বিবাহিত মুছলমান মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে তিনি তালাকৰ অপৰাধমূলক ঘটনাৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে লগতে কোম্পানীসমূহৰ সংশোধনী অধ্যাদেশ 2019 আৰু ভাৰতীয় চিকিৎসা পৰিষদৰ সংশোধনী অধ্যাদেশ 2019ৰ ঘোষণাতো অনুমোদন জনাইছে। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয়ৰ ছাত্ৰসকলে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে এইবাৰ শ্ৰেণীকোঠা এৰি সমূহীয়া মুণ্ডন কাৰ্যসূচী ৰূপায়ণ কৰে। যোৱা কেইবাদিনো ধৰি শ্ৰেণীকোঠা বৰ্জনেৰে মহাবিদ্যালয়ৰ গেটত ক'লা পতাকা ওলমাই এক প্ৰকাৰ অনিৰ্দিষ্টকালৰ বাবে মহাবিদ্যালয় বন্ধ ঘোষণা কৰাৰ পাছত আজি পুৱা মহাবিদ্যালয়ৰ সন্মুখত মুণ্ডন কাৰ্যসূচীৰে ছাত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰিবলৈ চৰকাৰক পুনৰ দাবী জনায়। বাতিল কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আৰু লগতে সৰ্বানন্দ সোণোৱালৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছিলোঁ যে তেওঁৰ স্থিতি কি, নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত তেওঁৰ স্থিতি কি, কিন্তু তেওঁলোকৰ কোনো আমি ফলাফল নাপালোঁ। আমাৰ প্ৰতিবাদে কোনো ফল নাপালে, গতিকে আজি আমি চৰম পৰ্যায়ৰ প্ৰায় পেলাই আমি মুণ্ডন কাৰ্যসূচীৰ দৰে প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিব লগা হৈছে। নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত মৰিগাঁও জিলা সাংবাদিক সন্থাই আজি ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ সাংবাদিক আৰু বুদ্ধিজীৱীসকলে জিলা কাৰ্যালয়ত সমবেত হৈ বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে এই বিধেয়কখনে অসম আৰু অসমীয়াৰ অস্তিত্বৰ সংকট নমাই আনিব। আগন্তুক 31 জানুৱাৰীত ৰাজ্যসভাত যাতে এই বিধেয়কখন গৃহীত কৰা নহয়, ইয়াৰ বাবে সাংবাদিকসকলে বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি আহ্বান জনায়। লখিমপুৰৰ কোলাগুৰিত কালি নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত ফণীধৰ পায়েং নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। পৰিয়ালটোৰ লোকসকলৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে। পৰিয়ালটোৰ প্ৰায় 5 লাখ টকাৰ সম্পত্তি জুইত জাহ যায়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। ভোগালী বিহু উদযাপনৰ বাবে ৰাজ্যখনত বৰ্তমান উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কাইলৈ বিহুৰ উৰুকা। ভোগালী বিহু উপলক্ষে ৰাজ্যখনৰ আন আন ঠাইৰ লগতে বৰ্তমান মহানগৰীৰ চাৰিওদিশে ভোগালী মেলাসমূহৰ পয়োভৰ দেখা গৈছে। এই সন্দৰ্ভত এয়া আমাৰ সংবাদদাতাৰ প্ৰতিবেদন।
এয়া ভোগালীৰ বতৰ অসমৰ সকলো প্ৰান্ততে বৰ্তমান ভোগালীক আদৰাৰ প্ৰস্তুতি ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীতো কিন্তু মহানগৰীৰ যান্ত্ৰিক জীৱনৰ সৈতে সাঙুৰ খাই পৰা বহু সংখ্যকে ভোগালীৰ এই প্ৰস্তুতিৰ পৰা বঞ্চিত হ'বলগীয়া হ'লেও তেওঁলোকৰ মাঘ বিহু পালনৰ সকলো অভাৱ দূৰ কৰিবলৈ ঠায়ে ঠায়ে ভোগালী মেলাৰ আয়োজন দেখিবলৈ পোৱা গৈছে এনে ভোগালী মেলাৰ প্ৰয়োজনীয়তা সম্পৰ্কে এগৰাকী গুৱাহাটীবাসীৰ মন্তব্য আছিল এনেধৰণৰ সাংঘাতিক গুৰুত্বপূৰ্ণ আমিতো গাঁৱত যাব নোৱাৰোঁ চব এইখিনি যিহেতু ইমান কষ্ট কৰি আনি যে আমাক দিছে যে আমি যে এইখনতে চলাই যাব পাৰিলোঁ খাইছোঁ যিখিনি বৰ সাংঘাতিক কথা আমি মনে মনে তৃপ্তি দিয়ে যিয়ে দাম হওক বাৰু এতিয়া বৰ্তমান আমি দুটা আইটেম ল'লোঁ দৈটো ল'লোঁ আমদিয়া দৈটো 1 নম্বৰটো এইখন ল'লোঁ আৰু ক্ৰীমটো ল'লোঁ বাকী পিঠাসমূহ ল'লোঁ আৰু এই মেলাসমূহত উপস্থিত অসমৰ বিভিন্ন প্ৰান্তৰ বিক্ৰেতাসকলে গুৱাহাটীবাসীৰ বাবে কঢ়িয়াই আনিছে ৰামদিয়াৰ জনপ্ৰিয় দৈ বিভিন্ন পিঠা লাড়ু আৰু অন্যান্য থলুৱা খাদ্য সম্ভাৰ আমি বাহিৰৰ চালিৰ পৰা আছোঁ আমি এইবাৰ আনিছোঁ মোটামুটি বহুত বস্তুৱে আছে বাঁহৰ চুঙা দৈ আছে চুঙা পিঠা আছে তাৰপিছতে আপনীয়া পিঠা বৰা চাউল দৈ ক্ৰীম মঙল দৈ জুলীয়া গুড় দৈ কেশৰ ভোগৰ ক্ৰীম দৈ আৰু দৰঙৰ জুলীয়া গুড় আৰু লাড়ু পিঠা চিৰা এইবিলাক চব তিনিচুকীয়াৰ কালেকশ্যন কৰিছোঁ কেৱল অসমৰ লোকেই নহয় ভাৰতৰ অন্য প্ৰান্তৰ লোকেও এই মেলাত সোৱাদ ল'লেহি অসমীয়া খাদ্য সম্ভাৰৰ আৰু আপ্লুত হৈ পৰিল ভোগালীৰ এই আয়োজন দেখি कलकत्ता से कलकत्ता में अभी हम ऐसा मेला देखा नहीं एक साथ ऐसा जो मिठाई जो परिवार रहता है इतना परिवार एक साथ मैंने कलकत्ता में देखा नहीं है ये असली जो ढेकी छाट के जो बना रहा है अपना आँख से देख रहा है ये ओरिजिनल चीज कलकत्ता में देखा नहीं है আমি আশা কৰিম পূৰ্বৰ দৰে যেন এইবাৰো এই ভোগালীয়ে কঢ়িয়াই আনক সুখ আৰু শান্তিৰ জোৱাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন আৰ্হিৰে নিৰ্মাণ কৰা ভেলাঘৰে সকলোকে আকৰ্ষিত কৰিছে শোণিতপুৰ জিলাৰ গহপুৰৰ বৰালি পথাৰত গাঁৱৰ ৰাইজ একত্ৰিত হৈ প্ৰথম অসমীয়া কথাছবি জয়মতীৰ চিত্ৰগ্ৰহণস্থলীৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰি তুলিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত আজিও অৱহেলিত হৈ পৰি থকা জয়মতী ছবিৰ চিত্ৰগ্ৰহণস্থলীৰ প্ৰতিচ্ছবি নিৰ্মাণক লৈ এতিয়া এই স্থান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে পুৰণি মুভি কেমেৰা জয়মতীক শাস্তি দিয়া কোটকোৰা গছ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবি এই ভেলাঘৰতে সংস্থাপিত কৰি সেট নিৰ্মাণ কৰা হৈছে ভোগালী বিহুৰ জলপানৰ অন্যতম উপাদান হৈছে হুৰুম ধানৰ পৰা প্ৰস্তুত কৰা এই হুৰুম নহলে জলপানেই যেন সম্পূৰ্ণ নহয় শিৱসাগৰ জিলাৰ মেটেকা লাইমেকুৰি গাঁও এই হুৰুমৰ বাবে বিখ্যাত বিহুৰ ভালেমান দিন আগৰে পৰা গাঁওখনৰ জীয়ৰী বুৱাৰী ব্যস্ত হৈ পৰে এই হুৰুম তৈয়াৰত অসমীয়াৰ এই পৰম্পৰাগত জলপানক গাঁৱৰ জীয়ৰী বুৱাৰীসকলে অকল জীয়াই ৰখাই নহয় ইয়েই মহিলাসকলক স্বাৱলম্বী হোৱাটো সহায় কৰি আহিছে বিহুৰ বতৰত বিক্ৰীৰ বাবে উন্নত জাতৰ ধানেৰে তৈয়াৰী হুৰুম ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় ৰাজ্যখনৰ আন আন ঠাইৰ লগতে ওদালগুৰি জিলাৰ ৰজাগড়বাসীও হেপাহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে ভূটান সীমান্তৰ এই গাঁওখনত আবাল বৃদ্ধ বনিতা সকলোৱে মিলি গাঁওখনত দুমহলীয়া ঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি আনন্দত মতলীয়া হৈ পৰিছে কাইলৈ উৰুকা উপলক্ষে অঞ্চলটোত বসবাস কৰা সকলো সম্প্ৰদায় আৰু জনগোষ্ঠীৰ লোকসকলে এসাঁজ লগে ভাগে খোৱাৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে বদৰপুৰৰ বৰগুল অসমীয়া বস্তিত কাইলৈ উৰুকা উদযাপনৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি চলোৱা হৈছে উৰুকা উদযাপনৰ বাবে গাঁওবাসীয়ে ভেলাঘৰ নিৰ্মাণ কৰি সজাই পৰাই তুলিছে এইবাৰৰ মাঘ বিহুৰ উৰুকাত গাঁওখনৰ প্ৰায় 1000 লোকে একেলগে আহাৰ গ্ৰহণ কৰিব নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ ৰাজ্যখন উত্তাল হৈ থকাৰ সময়তে ধেমাজি জিলাতো ভোগালীক আদৰিবলৈ ৰাইজ সাজু হৈ উঠিছে ধেমাজিৰ বৰদলনিৰ মহকুটিসমূহত মহপালক আৰু দুগ্ধ ব্যৱসায়ীসকলে বিহুৰ জলপানৰ বাবে মহৰ গাখীৰৰ এঠা দৈ প্ৰস্তুত কৰি তুলিছে বৰদলনিৰ বাহৰ কাটিকা অঞ্চলত থকা 15টা মহৰ খুটিত উৎপাদিত এঠা দৈ জিলাখনৰ আন আন ঠাইলৈও ৰপ্তানি কৰা হৈছে
ভোগালী বিহুৰ উৰুকাৰ নিশাৰ ভোজ ভাতৰ বাবে থলুৱা মাছৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত বালিপোতা গাঁৱৰ খুৰিপুখুৰী মীনমহল আৰু লখিমপুৰ মীনমহলে বজাৰ দৰতকৈ যথেষ্ট কম মূল্যত থলুৱা মাছৰ যোগান ধৰিছে। এইবাৰ খুৰিপুখুৰী মীনমহলে প্ৰায় 80 কুইণ্টল মাছ বিক্ৰীৰ বাবে সাজু কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰো এই মীনমহলটোৱে প্ৰায় 70 কুইণ্টল মাছৰ যোগান ধৰিছিল। লখিমপুৰ মীনমহল কমিটিও বৃহৎ পৰিমাণৰ থলুৱা মাছ উৰুকাৰ বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰিছে। মেঘালয়ৰ এটা কয়লা খনিত যোৱা এমাহ ধৰি আবদ্ধ হৈ থকা 15জন শ্ৰমিকৰ উদ্ধাৰ কাৰ্যত চেন্নাইৰ প্লেনিছ টেকনলজিজ নামৰ এটা ৰবটিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। মাদ্ৰাজ IITৰ তত্বাৱধানত গঠিত প্ৰতিষ্ঠানটোৰ 6জনীয়া এটা দলে ROV পদ্ধতি প্ৰয়োগ কৰি আজিৰে পৰা উদ্ধাৰ কাৰ্যত ভাগ লৈছে। উল্লেখযোগ্য যে যোৱা 23 ডিচেম্বৰৰ পৰা মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা অবৈধ কয়লা খনিৰ 370 ফুট গভীৰত আবদ্ধ হৈ থকা শ্ৰমিককেইজনৰ উদ্ধাৰ কাৰ্য কাষৰ এখন নদীৰ পৰা প্ৰবাহিত পানীৰ বাবে ব্যাহত হৈছিল। ইতিমধ্যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ এখন 3জনীয়া সমিতিয়ে ৰাজ্যখনত থকা প্ৰায় 1200 অবৈধ কয়লা খনিৰ বিষয়ে অনুসন্ধান কৰিবলৈ মেঘালয় আৰক্ষীক নিৰ্দেশ দিছে। নতুন দিল্লীৰ ৰাজপথৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসম ৰাইফলছৰ এটা মহিলা দলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি ইতিহাস ৰচনা কৰিব। এই মহিলাৰ দলটোৱে ৰাষ্ট্ৰপতিৰ সন্মুখত অভিবাদন প্ৰদান কৰিব। 147 গৰাকী কেডেটক লৈ গঠিত এই মহিলা দলটোৰ অংশগ্ৰহণ এইবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ আকৰ্ষণৰ বিষয় হ'ব। যোৱা 5 মাহ ধৰি এই দলটোৱে অনুশীলন কৰি আছে। অসম চৰকাৰৰ ৰেচম বিভাগ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আৰু ঢকুৱাখানা নাট্য বিদ্যালয়ৰ উদ্যোগত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চাৰিকৰীয়া মহোৎসৱ 2019ৰ যোৱা নিশা সামৰণি পৰে। ঢকুৱাখানৰ ৰাজহুৱা খেলপথাৰত আয়োজিত এই মহোৎসৱৰ লগত সংগতি ৰাখি ঢকুৱাখানৰ বিখ্যাত মুগা শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আলোচনা চক্ৰৰ লগতে নিশাৰ ভাগত মুগাৰ সাজ পৰিধানেৰে এখন সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত চাৰিকৰীয়া কুঁৱৰী 2019ৰ খিতাপ লাভ কৰে গীতালী গগৈয়ে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। আন ৰাজনৈতিক দলৰ দৰে বিজেপিয়ে বিভাজন আৰু শাসনৰ ৰাজনীতি কৰিব বিচৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। তিনি তালাক সম্পৰ্কীয় মুছলমান মহিলাৰ বিবাহৰ সুৰক্ষাৰ অধিকাৰ অধ্যাদেশ ঘোষণাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অনুমোদন। ভোগালী বিহু উদযাপনক লৈ ৰাজ্যখনত উখল মাখল পৰিৱেশ। কাইলৈ হেঁপাহৰ উৰুকা। অসমীয়া কথাছবি জয়মতীৰ চিত্ৰগ্ৰহণস্থলীক লৈ গহপুৰত ভেলাঘৰ নিৰ্মাণ। মেঘালয়ৰ কয়লা খনিত আবদ্ধ হৈ থকা 15জন শ্ৰমিকৰ উদ্ধাৰ কাৰ্যত চেন্নাইৰ প্লেনিছ টেকনলজিজ ৰবটিক প্ৰতিষ্ঠানৰ যোগদান। আৰু আগন্তুক গণৰাজ্য দিৱসত নতুন দিল্লীৰ পেৰেডত প্ৰথমবাৰৰ বাবে অসম ৰাইফলছৰ মহিলা দলৰ অংশগ্ৰহণ। আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 8:50 নমস্কাৰ।